Hello guys, বহুত দিনৰ মূৰত এটা ভিডিও লৈ আহিছোঁ। এইটো মই এটা প্ৰডাক্ট অৰ্ডাৰ কৰিছিলোঁ। এই প্ৰডাক্টটো আজি আহি পাইছে। এই প্ৰডাক্টটো ৰিভিউ কৰিম, আনবক্সিং কৰিম। কি আছে ভিতৰত চাই ল'ব। কি আছে ভিতৰত চাই ল'ম প্ৰথমতে। কেছ মেম'খন, তাৰপিছত এইটো প্ৰডাক্ট এটা প্ৰডাক্ট আৰু এইখিনি বস্তু আছে। এইটো লিখা আছে কি কি হয়, এইখিনি সাইড কৰি থৈ দিলোঁ। প্ৰথমতে এইটো চাম, এইটো কি আছে। এইটো হ'ল এলাৰ্জি ৰক্ষক ব্ৰাছ আবলেহা। এইটো বহুত দিন আগৰ পৰাই মানে ফেচবুকত, ইনষ্টাগ্ৰামত দেখা পাই আছিলোঁ। তো এইটো মই ইউটিউবত ৰিভিউবিলাক চালোঁ। চাই বস্তুটো এবাৰ ভাবিলোঁ ট্ৰাই কৰি চাওঁ। এইটো 399 লৈছে আৰু এইটো 399, মানে দুয়োটা মিলাই অলপমান ডিছকাউণ্টত পায় আৰু। এইটো হ'ল কি বস্তু, এইটো চাই লওঁ। এইটো হ'ল ব্ৰাছ, 7 ব্ৰাছ টাইপৰ। মই ভিডিঅ'ত দেখিছিলোঁ। এইটো প্ৰথম চিল পেক আছে, এইটো খুলি চাব লাগিব। আৰু এইটো ব্যৱহাৰ কৰিলে মানে তেওঁলোকে কৈছে যে যদি এলাৰ্জি থাকে, সেই এলাৰ্জিবিলাক ভাল হয়। স্কিনৰ যিকোনো এলাৰ্জি, যেনে ৰাতিপুৱা যে হাঁচি আহে, তাৰপিছত মূৰৰ বিষ, সেইবিলাক বস্তু ভাল হয় বুলি কৈছে। স্কিনৰ যিমান প্ৰব্লেম আছে গোটেইবিলাক ভাল হয়। এইটো মানে 1 চামুচৰ আধা চামুচ গৰম পানীত মিলাই খাব লাগে। আৰু এইটোত আছে, এইটো এটা ড্ৰপাৰ। এইটো নাকত দিয়াৰ কাৰণে। এইটো নাকত ৰাতিপুৱা 2 টোপাল আৰু আবেলি 2 টোপাল দিব লাগিব বুলি কৈছে। চাম, ট্ৰাই কৰি চাম কেনেকুৱা এইটোৰ মানে বেনিফিট। এইটো মোৰো মানে চৰ্দি লাগি থাকে আৰু ৰাতিপুৱা বহুত হাঁচি আহে। মই মানে এবাৰ ট্ৰাই কৰি চাওঁ বুলি এইটো অৰ্ডাৰ কৰিলোঁ। চাওক, এলাৰ্জি ৰক্ষক বুলি লিখা আছে। এইটো ড্ৰপাৰ। এইটো ব্যৱহাৰ কৰাৰ পিছত জনাম এইটোৰ বেনিফিট পালোঁ নে নাই, মই উপকাৰিতা হৈছে নে নাই। হেল্ল' ফ্ৰেণ্ডছ, আজি বহুত দিনৰ মূৰত আপোনালোকৰ সন্মুখত এটা ভিডিঅ' লৈ আহিছোঁ। আৰু ভিডিঅ'টো মই ইতিমধ্যে আনবক্সিং কৰিলোঁ। এইটো হ'ল এলাৰ্জি ৰক্ষকৰ ওপৰত। এইটো মই বহুত দিনৰ পৰা মানে ইনষ্টাগ্ৰাম খুলিলে এইটো দেখা পাওঁ আৰু ফেচবুক খুলিলেও এইটো দেখা পাওঁ। আৰু প্ৰব্লেমবিলাক হ'ল মানে কি, যাৰ চৰ্দি লাগি থাকে, এলাৰ্জি মানে বাৰে বাৰে হাঁচি আহি থাকে, আৰু মূৰৰ বিষ বা চাইনাছ প্ৰব্লেম থাকে, সিহঁততো চবসময় চৰ্দি লাগি থাকে, নাকটো বন্ধ হৈ থাকে, উশাহ নিশাহ লোৱাতে কষ্ট হয়। তাতে মানে কেইটামান ৰিভিউ চালোঁ, ৰিভিউত দেখা পালোঁ যে বহুত মানুহে উপকাৰ পাইছে। আৰু এইটো মোৰো যিহেতু প্ৰব্লেম ছেইম, একেই প্ৰব্লেমে। মই বেছিভাগ মোৰ চৰ্দি লাগি থাকে, হাঁচি আহি থাকে, মানে ৰাতিপুৱা প্ৰায় 20-25টামান হাঁচি আহি থাকে একেবাৰে একেলেঠাৰিয়ে। ভাবিলোঁ মই একবাৰ ট্ৰাই কৰি চাওঁ, যিহেতু মানে প্ৰব্লেমৰ পৰা মানে কিবা নহয় তো। চ' ফ্ৰেণ্ডছ, আপোনালোকে হয়তো অনুভৱ কৰিছে মোৰ মাতটো বহি আছে, চৰ্দি লাগছে আৰু চৰ্দি মানে প্ৰায় লাগিয়ে থাকে। চৰ্দিৰ কাৰণে এইটো অৰ্ডাৰ কৰিছোঁ, এলাৰ্জি ৰক্ষক। যদি কাৰোবাৰ প্ৰব্লেম এনেকুৱা ছেইম হয়, আপোনালোকে এইটো এমেজনৰ পৰা অৰ্ডাৰ কৰিব পাৰিব, আৰু নহ'লে ডাইৰেক্ট এওঁলোকৰ যিটো ৱেবছাইট আছে তাতে গৈও এইটো অৰ্ডাৰ কৰিব পাৰিব। এইটো প্ৰায় বৰ্তমান ফেচবুকত দেখাই পাব আপোনালোকে, ডেইলি এইটোৰ এড আহি থাকে। মই ফেচবুকৰ পৰা অৰ্ডাৰ কৰা নাই, ডাইৰেক্ট মানে এমেজনৰ পৰাই অৰ্ডাৰ কৰিছোঁ। আপোনালোকে যদি এলাৰ্জি ৰক্ষক বুলিও মানে চাৰ্চ কৰে তেতিয়াহ'লে দেখা পাব। আৰু এইটো এনেকৈ দেখা পাব, বটল এটা আছে, সৰু বটল। এইটো মানে ঘি বুলি কৈছে, এইটো মানে নাকত দিব লাগে। এইটো ড্ৰপাৰ আছে, সেই ড্ৰপাৰতে এইটো নাকত দিব লাগে ৰাতিপুৱা 2 টোপাল আৰু
সন্ধিয়া দি টোপাল তে ময়ো দি চাম যদি আপোনালোকৰ প্ৰব্লেম আছে সেম প্ৰব্লেম তে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আৰু অৰ্ডাৰ কৰি নাকত দি ব্যৱহাৰ কৰি চাব এইটো এলাৰ্জি ৰাক্ষক বুলি লিখা আছে এইটো আপোনালোকে মানে দেখা পাইছে চাগে এলাৰ্জি ৰাক্ষক